हेलो ভিউয়ার্স তো আশা কৰো আপোনালোক সকলোৱে ভালে আছে ময়ো আপোনালোকৰ দুৱাৰ আশীৰ্বাদত ভালে আছো তো বন্ধুসকল আজি আমি যেটো ফাৰ্মৰ কথা কৈছিলো যেটো ফাৰ্মত আহিছো বৰহমপুৰ ৰশিদুল হকৰ ফাৰ্ম সেই ফাৰ্মটোৰ আৰু এটা বস্তু আপোনালোকক দেখুৱাব লৈছো হেতু হল ড্ৰামষ্টিক বা সজনা ড্ৰামষ্টিক এই সজনাৰ বিষয়ে মই অলপমান ক'ব খুজিছো আপোনালোকে এই যেটো গছ দেখিছে সজনা এই গছটো আমাৰ ঘৰত মানে ঘৰুৱা আমাৰ লোকেল যেটো আছে হেতুত অলপ ডিফাৰেন্স এই সজনা যেটো গছ দেখিছে এই গছজোপা ইয়াত দেখিছে সজনাৰ ইয়াত বাগান আছে বহুকেইটা গছ আছে ইয়াত তো ইয়াত খেতি হিচাপে কৰিছে আৰু এই সজনাৰ পুলিটো তেওঁ আনিছে তামিলনাডুৰ পৰা তেওঁ বাই ট্ৰেইনত আনিছে আনি পেলাই তেওঁ ইয়াত খেতি কৰিছে গছটো দেখা গৈছে যে অলপ বেলেগ ধৰণৰ যেহেতু আমাৰ লোকেল গছ যেনেকুৱা হয় এটো অলপ বেলেগ ধৰণৰ এটো অলপ বুজাই কৈ দিয়ক এটো বেছি দিন নালাগে এই গছটো হতে এইকেইটা গছ সম্ভৱত 3-4 মাহত বৰ্তমান বয়স হৈছে অলৰেডি এটা ফসল এটা হাৰ্ভেষ্টিং তেওঁলোকে কমপ্লিট কৰিছে তো ইমান কম সময়ত ইয়াত সজনা ইতিমধ্যে হাৰ্ভেষ্টিং কৰিবলৈ সক্ষম হৈছে আৰু ইয়াত এই সজনাটো আমাৰ লোকেল যেটো সজনা ইয়াতকে বহুত ডাঙৰ হয় আৰু টেষ্টটো লোকেলটোতকে অলপ বেছি তো আপোনালোকে যদি এই সজনা খেতি কৰিব বিচাৰে এটা গছত কিমান হয় মই গোটেই ডিটেইলছখিনি যেহেতু তেওঁ আছে ইয়াত ৰশিদুল হক তেওঁৰ পৰা এই বিষয়ে মই সুধিম এই খেতিটো কেনেকৈ কৰে বা এই সজনাটো কিমান টকা কেজি এটা গছৰ পৰা কিমান উৎপাদন হয় গোটেইখিনি মই তেওঁৰ পৰা সুধিম তো বন্ধুসকল বলক আজিৰ এই সজনা খেতিৰ বিষয়ে অলপমান আমি জানিবলৈ চেষ্টা কৰোঁ তো প্ৰথমেই মই ৰশিদুল হকক ধন্যবাদ জনাইছোঁ যেহেতু এনেকুৱা এটা আনকমন খেতি যেহেতু সচৰাচৰ আমি দেখিবলৈ নাপাওঁ এই সজনা খেতিটো আমি আহি পেলাই যেহেতু এই সজনা খেতিটো দেখিবলৈ পাইছোঁ তো এই পুলিবিলাক যেহেতু আপুনি কৈছে যে তামিলনাডুৰ পৰা আনে এই সজনাটো আমাৰ লোকেলতকৈ অলপ ডিফাৰেন্স হয় ইয়াৰ দাম কেনেকুৱা সজনাটো এটো হৈছে এক নম্বৰ কথা এটো অল টাইম সজনা মানে 12 মাহে লাগিব যেহেতু মোৰ গছৰ বয়স মাত্ৰ 4 মাহ হৈছে 4 মাহত কেইবাটা গছত ধৰক ভালে মানে হৈছে আৰু বাকি মোটামুটি সব গছতে হৈছে কম বেছি মোটামুটি সৰুকৈ এটা হাৰ্ভেষ্টিং আমি কৰিছোঁ আৰু আমাৰ এটা ডাউট আছিল যে তামিলনাডুৰ সজনা আমাৰ অসমত কেনেকৈ বা হয় এতিয়ালৈকে কোনেও কৰি পোৱা নাই বস্তুটোৰ ইমান নলেজো নাই তো ফাৰ্ষ্ট টাইম কৰিছোঁ 6 বিঘা মাটি এটা আমি যেনে তেনে ফাৰ্ষ্ট টাইম এটা কৰিছিলোঁ মোটামুটি আমাৰ ভালেই হৈছে আপোনালোকে চাইছে 4 মাহ বয়সত মোটামুটি এটা হাৰ্ভেষ্টিং পাইছোঁ ভাল হৈছে আৰু ৰেট মোটামুটি 120 টকাকৈ পাইছোঁ আৰু যোনে খাইছে বহুত টেষ্টি বুলি কৈছে আৰু আমি নিজেও খাই চেক কৰিছোঁ টেষ্টি হৈছে আৰু একচুৱেলি সজনাটো আজি ক'বলৈ গ'লে সজনা এনেকুৱা এটা চব্জি যাত আপোনাৰ ধৰক সকলোৱে জানে সজনাত মেডিচিনৰ সম্পূৰ্ণ ভৰপূৰ সজনাৰ পাতেই হওক আপোনালোকে জানে অনলাইনত আজিকালি পোৱা যায় মৰিংগা পাউডাৰ এই লিপছ আছে মই লৈছোঁ মই নিজৰ কাৰণে লৈছোঁ এইখিনি মই এইখিনি ড্ৰাই কৰি গুড়া কৰি মই খাই থাকিম মই সপ্তাহত ইমানটোকে লৈ যাওঁ ইমানটো মোৰ খাই সপ্তাহ হৈ যায় তো ইয়াততো জানে ভিটামিন কেলছিয়াম আদি কৰি সব যিমান কণ্টেণ্ট লাগে মানুহৰ সব আছেই তো সেই হিচাপত সজনা বহুত ভাল বস্তু আৰু মই ছাকচেছ হৈছোঁ বুলিয়ে ধৰিছোঁ কাৰণ যিকেইটা গছ হৈছে সব ক্ষেত্ৰতে সজনা হৈছে ইয়াত আমি 1 বছৰ পিছৰ পৰা ভালকৈ পাম যেহেতু আমি এতিয়ালৈকে এইটো 3G 4G কাটিং বুলি কয় আমি কাটিং এটাও দিয়া নাই এতিয়া আমাৰ এটা কাটিঙৰ টাইম হৈছে মানে কাটিং মানে এনেকৈ এই ইয়াতে কাটি দিম ধৰক 3 ফুট মান ৰাখি সব কেইটাডাল কাটি দিম কাটি দিয়াৰ পিছতে ভাল হ'ব তো এতিয়ালৈকেতো আৰু মই কাটিং কৰা নাই পাছ দিছোঁ কাটিং কৰিলে আকৌ ওলাই গ'লে হয় বা সিফালে চাব পাৰিব সিফালে আকৌ ফুলকলি ওলাইছে সিফালে এইখিনি হাৰ্ভেষ্টিং হৈ গ'ল সিফালে আকৌ ওলাই আছে সিফালে আকৌ ওলাব কিন্তু আমি এতিয়া নাৰাখোঁ কাটিং কৰি দিম যেহেতু কাটিং কৰিলে গছজোপা আৰু ভাল হ'ব তাৰপিছতে দেখা যাব আৰু কি হয় মোটামুটি আশা কৰোঁ সজনা আমাৰ সাকসেস
হ'ব আৰু স্পেচিয়েলি মাটিৰো কথা আছে যিহেতু ব্ৰহ্মপুৰৰ পাহাৰীয়া মাটি যোনটো মাটিত চজিনা হয় চেম মাটিতে আমি কৰিছোঁ মানে পানী যাতে পানী লাগিব নালাগে হয় পানী লাগিব নালাগে আৰু আপোনাৰ বিশেষকৈ এই গ্ৰেভেজ থকা মাটি লাগে আমাৰতো মাটিৰ গ্ৰেভেজ আছে চাইছে সেইটো মাটিতে চজিনা ভাল হয় এইটো মাটি প্ৰায় তামিলনাডুৰ মাটিৰ নিচিনাই হয় সেইকাৰণে আমি মাটিটো টেষ্ট কৰাই আনিছোঁ চ' আমি ইয়াত ছাকচেছ হ'ম বুলি আশা কৰিছোঁ আৰু আপোনালোকে দোৱা কৰিব আপোনাৰ ভিউৱাৰ্ছকো মই অনুৰোধ জনাইছোঁ দোৱা কৰিবৰ কাৰণে আৰু সেইটো গছ দেখুৱালে গম পাব তাত অলৰেডি ফুল লাগি আছে চজিনাও লাগি আছে ইফালে আহক আমি ফুল থকা গছ এটা দেখুৱাওঁ আৰু এটা কথা এই খেতিটো আমি কিমান দিনলৈকে 15 বছৰ একবাৰ লগালে 15 বছৰলৈকে আমি কাটিং কৰি ৰাখিব পাৰিম তো আমি ভিউৱাৰ্ছ আমি এটা চজিনা গছলৈ গৈ আছোঁ য'ত নেকি ফুল লাগি আছে সেইটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ ফুল লাগি আছে এয়া চাওক চজিনাটো মানে একেলগত হাৰ্ভেষ্টিং কৰিছিলোঁ তো চব একেলগত এয়া চাওক এইটো গছত ইতিমধ্যে আকৌ ফুল লাগিছে আৰু আগতে গুৰিত হৈছিলে তো উঠাই দিয়া হ'ল তো ইয়াৰ লগতে আৰু কিছুমান খেতি আমি দেখিবলৈ পাইছোঁ এয়া চাওক বিলাহী খেতি বিলাহী গছ আমি দেখিব পাইছোঁ মানে বিভিন্ন ধৰণৰ ইয়াত মানে বহু ধৰণৰ জলকীয়া গছ মালটা তাৰপিছত তামোল গছ বুট জলকীয়া বহুত কিবা কিবি আমি ইয়াত দেখিব পাইছোঁ তো বন্ধুসকল আৰু এটা কথা যদি আপোনালোকৰ এই চজিনা খেতিটো কৰিম বুলি ভাবিছে বা ভাল লাগিছে চাই পেলাই ভিডিঅ'টো আপোনালোকে যদি এই পুলিটো আনিব বিচাৰে আমি তলত তেওঁৰ ৰচিদুল হকৰ নাম্বাৰটো দি দিম তেওঁৰ সৈতে যোগাযোগ কৰিলে আপোনালোকে এই পুলিটো পাব পাৰিব আৰু যদি খেতিটো কৰিম বুলি ভাবিছে তেওঁৰ লগত আপোনালোকে যোগাযোগ কৰিলে কেনেকৈ কৰিব লাগে কি আছে গোটেই ডিটেইলছখিনি তেওঁৰ লগত যোগাযোগ কৰি আপোনালোকে এই খেতিটো কৰিব পাৰিব